জুবিন দা হয় সকামৰ দালি 10 কেজি লিখা পূজাটো আজি আছে কালি আমাৰ অসমৰ শিল্পীজনে নাইকিয়া হৈ গ'ল জুবিন দা হয় আমাৰ গাঁৱৰ ফালৰ পৰা আমিও সকাম পাতিছোঁ আমাৰ ৰাইজৰ নামঘৰতে মানে অসমৰ ভিতৰত ডাঙৰ মানুহজন অসমত ভিতৰত জুবিন দাতকৈ আৰু ডাঙৰ মানুহ কোনোৱে নাই মোৰ মতে চবতকৈ ডাঙৰ মানুহজনে ঢুকালে গতিকে এই দুখ মানে বুকুত জ্বলি আছে মানে জ্বলা জুই জ্বলি আছে বুকুত কি ক'ম আৰু বহুত দুখ আৰু সেয়াই মানে গাড়ী মটৰ ব্যৱসায় বাণিজ্য এতিয়া এইকেইদিন নাইয়ে বুলি ক'ব পাৰি আৰু একো নাই একো আপডেটো দিয়া নাই আপোনালোকক ভিডিঅ' দিয়া নাই মানে মন চন ভাল নহয় একচুৱেলি কাম ধান্দাটো একো মন লগা নাই খোৱা বোৱাও টাইমত হোৱা নাই মানে মন লগা নাই মন বহা নাই মানে মেণ্টেলি ফিজিকেলি মানে অকণমান ভাঙি পোৱা নিচিনা হৈছোঁ আমিবিলাক মই বুলিয়ে নহয় প্ৰত্যেকজন মানুহৰ ঘৰতে তেনেকুৱা এটা পৰিস্থিতি হৈছে সেয়েহে এটা ডাঙৰ সম্পদ হেৰুৱালোঁ সঁচাকৈ আমি গতিকে আমিও সেই এটা দিন বাৰ ধাৰ্য কৰি সকাম ভাগ পাতিছোঁ জুবিন দাৰ কাৰণে জুবিন দা য'তে আছে ভালে থাকক ঈশ্বৰে য'তে ৰাখিছে তেওঁক ভালে ৰাখক সম্পূৰ্ণ অসমীয়া ৰীতি নীতিৰ মাজেৰে আমি সকাম ভাগ পাতিম